গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই লৈ আহিছোঁ এটি স্বৰচিত কবিতা। নিৰ্বাচনৰ বতৰ, খুব ধুমধামকৈ চলিছে চাৰিওদিশে নিৰ্বাচনৰ কাম। সকলোৱে ব্যস্ত, দিন ৰাতি টিভিটো দিলেই গম পাওঁ নিৰ্বাচন চলিছে। চাৰিওফালে নিউজটো দেখা পাব পাৰোঁ। ঠিক তেনেকৈ আজি মই নিৰ্বাচনক লৈ এটা কবিতা লিখিছিলোঁ। সেই কবিতাটো ভাবিলোঁ পাঠ কৰি দিওঁ। কবিতাটো কেনেকুৱা পায় নিশ্চয় জনাবলৈ নাপাহৰিব। কিন্তু আচলতে জনা নজনাৰ মাজত কিছুমান কথা লিখিলেও ভাল হৈছেনে বেয়া হৈছে আপোনালোকে যদি কমেণ্ট যোগে নজনায় তেন্তে মোৰ শুদ্ধ বা ভুলটো কেনেকৈ বুজি পাম। নিশ্চয় আপোনালোকেই মোক আগুৱাই নিব লাগিব। ভাল হ'লে ভাল বুলি ক'ব, বেয়া হ'লে বেয়া বুলি ক'ব। একো নাই, মই একো বেয়াও নেপাওঁ। আহকচোন মই কবিতাটো পাঠ কৰোঁ। কবিতাৰ শিৰোনাম নিৰ্বাচনৰ বতৰৰ আৰে আৰে। নিগনিয়ে কুটি কুটি খোৱাৰ দৰে আইৰ আচলৰ সুখ দুখবোৰ কুটি কুটি খালে, কাঢ়ি কাঢ়ি খালে পেটৰ ভাত। ৰাজনীতিবিদসকলে জীয়াই থকাৰ অধিকাৰ কোনো কৰিব খুজিছে থান বান। মূল্য বৃদ্ধিৰেই টানিলে দুখীয়াৰ সুখবোৰ। ভোটৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত কাৰ্য কৰা চৰকাৰখনৰ কথাবোৰেই হ'ল বিৰোধ। আজি জীৱনৰ ৰুদ্ধ দুৱাৰ দলিত জনতাৰ হেঁচা ঠেলা কিয়? হে বীৰ শ্বহীদসকল, দেশৰ হকে জীৱন জলাঞ্জলি দিয়া, প্ৰাণৰো প্ৰাণৰ ভাই হৈ আপোন ঘৰতেই নিৰাপত্তাহীনতা কিয়? হে নজোৱান, আইৰ ভাষাৰে আমি গঢ়িব খোজোঁ পুনৰ স্বাধীন অসম। জাগ্ৰত হোৱা অসমৰ নবীন জোৱান, জ্ঞাতে অজ্ঞাতে নিজৰ স্বাৰ্থতে অসমী আইক বিক্ৰী কৰিব খোজা ভংগকাৰীসকলক কৈছোঁ, আং বাং কথা কোৱা ভদ্ৰলোকসকল, আধুনিকতা অসমত আদিম হোৱাৰ নাটক কিয়? বস্তুৰ জুই চাই দাম কিয়? নালাগে বিদীৰ্ণ অসমীয়াক লেৰেলা আদৰ। হে অসমীয়া জাগ্ৰত হোৱা, হে অসমীয়া জাগ্ৰত হোৱা, জাগ্ৰত হোৱা, জাগ্ৰত হোৱা। এই কবিতাটো মই নিজেই লিখিছিলোঁ। কেনেকুৱা পাইছে নিশ্চয় জনাব বুলি মই ৰৈ থাকিম। আজিলৈ এইখিনিয়ে। আকৌ এটা বেলেগ ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিবৰ বাবে প্ৰস্তুতি চলাম। নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ।